নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ মালিগাঁওস্থিত NF ৰেলৱে খেলপথাৰত। আৰু সকলোৱে গম পাইছে ইয়াত 19 অনুৰ্ধৰ 50 অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্ট অব্যাহত আছে। ইতিমধ্যে লীগ পৰ্যায়ৰ খেলসমূহ সমাপ্ত হৈছে আৰু আজি অনুষ্ঠিত হৈছিলে এলিমিনেটৰ মেচ। আৰু এলিমিনেটৰ মেচত অৱতীৰ্ণ হৈছিলে ৰাইনোলেণ্ড ক্ৰিকেট একাডেমীৰ লগতে অৱতীৰ্ণ হৈছিলে ত্ৰিৰংগ ক্ৰিকেট কোচিং চেণ্টাৰ। আৰু 74 ৰানৰ বৃহৎ ব্যৱধানত জয়ী হৈছে ত্ৰিৰংগ ক্ৰিকেট একাডেমী। মোৰ লগত উপস্থিত আছে দুই দলৰ অধিনায়ক, লগতে দুই দলৰ কোচ, লগতে প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকী মোৰ লগত উপস্থিত আছে। মই প্ৰথমতে আহিব বিচাৰিছোঁ প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকীৰ ওচৰলৈ। তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু আজি তুমি মেন অফ দ্য মেচ পালা। কি ক'বা? ভাল লাগিছে। কেনেকুৱা আছিলে তোমাৰ আজি পাৰফৰ্মেঞ্চ? ভালেই আছিলে। কিমান ৰান কৰিলা? 74। কেইটা বলৰ খেলিলা তুমি? 94 নেকি না 6? আৰু তোমালোক ছেমি ফাইনেলত কোৱালিফাই কৰিছা? কোৱালি হৈছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। ছেমি ফাইনেলত কি থাকিব? ছেমি ফাইনেলত নৰ্মেল গেমেই খেলিম আজি যেনেকৈ খেলিছোঁ। আৰু আজি তোমালোকে প্ৰায় 39 অভাৰ খেলিছা তোমালোকে আজি? 39 অভাৰ খেলিছোঁ। আৰু অভাৰ চান্স আছিলে নেকি ৰান? আৰু উইকেট নাছিলে না আমাৰ, লাষ্ট উইকেট অল আউট হৈ গ'ল, ৰান অলপ কমি গ'ল। আৰু চেঞ্চুৰী কোবৰ আজি ইচ্ছা আছিল নেকি তোমাৰ? চেঞ্চুৰী ক'ব ইচ্ছা নাছিলে, মানে দলটোক আগবঢ়াই লৈ যোৱাৰ। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই মুহূৰ্তত যাব বিচাৰিছোঁ মই ত্ৰিৰংগা ক্ৰিকেট কোচিং চেণ্টাৰৰ অধিনায়কৰ ওচৰলৈ। তোমাকো অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু আজি এলিমিনেটৰ মেচত তোমালোকে জয়ী লাভ কৰিলা। গতিকে কি অনুভৱ, কি ক'বা? মানে খেলিলোঁ বহুত মানে টাফ আছিলে গেমটো। মানে আমাৰ যেতিয়া আমি বেটিং কৰিছিলোঁ তেতিয়া আমাৰ ফাৰ্ষ্টত 6 অভাৰৰ ভিতৰত মানে আমাৰ 3টা 4টা 5টা উইকেট গুচি গ'ল। তাৰপিছত সিদ্ধান্ত মাহতো বহুত ভাল বেটিং কৰিলে, তেতিয়া মানে আমাৰ ৰানটো হৈ গ'ল তেতিয়া। তাৰপিছত আমি এতিয়া ফিল্ডিং কৰিলোঁ। ফিল্ডিঙত আমি ভাবিলোঁ যে গেমটো মানে ইজি ল'ব নালাগিব, যেনেকৈ নৰ্মেল গেম খেলোঁ তেনেকৈ খেলিম, তেতিয়া সেইটো কাৰণে আমি জয় হ'ব পাৰিলোঁ। এতিয়া 74 ৰানৰ ব্যৱধানত তোমালোক জয়ী হ'লা, মানে কি ক'বা? মানে তেখেতসকলৰ কেনেকুৱা আছিলে পাৰফৰ্মেঞ্চ? সিহঁতৰ বলিং ঠিকেই আছিলে, আমাৰ মানে বলিং লাইন আপ ঠিক আছিলে। তাৰপৰা আমাৰ বেটিং কৰিলে বেটছমেনবোৰ ফুল শ্বট খেলি কেনে আউট হৈছে, বাকী বলিং ফিল্ডিং চব ঠিক আছিলে। আৰু তোমালোক কোৱালিফাই কৰিছা ছেমি ফাইনেলৰ কাৰণে? সেইটো মানে বহুত ভাল লাগিছে। মানে আমি এইটো গেমটো যিহেতু মানে খেলিম বুলি আহিছিলোঁ ভালকৈ, আমাৰ মানে আমাৰ তাত প্ৰেক্টিচ ভালদৰে ইয়াৰ কাৰণে হয়। আৰু প্ৰেক্টিচ বহুত টাফ প্ৰেক্টিচ হয় বৰপেটা ত্ৰিৰংগা ক্লাবত। আৰু তোমালোকে অহা 28 তাৰিখে মঙলদৈ ক্ৰিকেট ক্লাবৰ বিৰুদ্ধে তোমালোকে অৱতীৰ্ণ হ'বা, গতিকে সেইটো এটা শক্তিশালী দল। গতিকে কেনেকুৱা ধৰণৰ থাকিব? আমি নৰ্মেলি খেলিম, বেছি একো বাকী ইমান এক্সট্ৰা কৰিব নাযাওঁ। নৰ্মেলি যিটো গেম খেলোঁ সেইটোৱে খেলিম। আৰু যিহেতু 50 অভাৰৰ টুৰ্ণামেণ্ট আছিলে, গতিকে তোমালোকে যিহেতু আজি 39 অভাৰ খেলিলা, আৰু যদি 50 অভাৰমান খেলিব পাৰিলা হয় টোটেল, তেতিয়া হয়তো অলপ স্ক'ৰটো বাঢ়িল হয় আৰু অলপ হাই স্ক'ৰিং হ'ল হয়, তেতিয়া অলপ ভাল হ'লহেঁতেন নেকি বাৰু? অলপ তেতিয়া ভাল হ'লে হয়, টাফ হ'লে হয়, মানে গেমটো খেলি ভাল লাগিলে হয়। নেক্সট মেচলৈ কি আশা আছে? আশা আছে মানে যিখিনি এইটো মেটছত ভুল হৈছে সেইটো মানে নেক্সট মেটছত হ'ব নালাগে, আৰু সেইটো কাৰণে প্লেয়াৰকেইটাক মানে হেৰি কৰিম। আৰু চেম্পিয়ন হোৱাৰ আশা থাকিব নিশ্চয়কৈ। পৰৱৰ্তী মেচৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিম। থেংক ইউ। এই মুহূৰ্তত যাব বিচাৰিছোঁ মই ৰাইনোলেণ্ডৰ অধিনায়কৰ ওচৰলৈ। কি ক'বা আজি মেচখনৰ সন্দৰ্ভত? মেচখনৰ সন্দৰ্ভত ক'ব লগা একো নাই, আৰু আমি বেয়া খেলিছোঁ বেটিং লাইনত অলপ। প্ৰথমখন মেচত জিকিছিলা তোমালোক? প্ৰথম দুখন জিকিছোঁ। আজি কেনেকুৱা ধৰণৰ আছিলে গেম প্লেন, কি আছিলে আজি? গেম প্লেন আছিল যিমান পাৰোঁ কমত সিহঁতক ৰাখিম বুলি, মাজতে গেমটো গুচি গ'ল সিহঁতৰ ফালে। 5টামান উইকেটটো তোমালোকে খুব সোনকালে লৈ লৈছিলা বিপক্ষৰ টীমৰ, বলিংটো ভাল গৈ আছিলে তোমালোকৰ প্ৰথমতে। তাৰপাছত অলপ গেমটো হেৰি হৈ গ'ল, ৰখি গ'ল অলপ, সিহঁতৰ চলি থাকিলে। বলিঙত কোনে ভাল কৰিছে আজি তোমালোকৰ? আমাৰ অচ্যুত দাস। আৰু বেটিঙত নিশান শইকীয়া। যিহেতু এলিমিনেটৰ মেচ আছিলে, আজি এই টুৰ্ণামেণ্টৰ পৰা বাহিৰ হৈ যাব লাগিব, গতিকে কিবা দুখ লাগি গ'ল নেকি? দুখটো লাগিব অলপ। অহা বছৰ আকৌ আহিম, যিমান পাৰোঁ ভাল কৰিব ট্ৰাই কৰিম। আৰু 4টা দল থাকি গ'ল ইতিমধ্যে। মঙলদৈ আছে, লগতে ৰাইনোলেণ্ড থাকিলে, আৰু উইয়াৰ নৰ্থ ইষ্ট আৰু থাকিলে ইলাইট ক্লাব। গতিকে 4টা দলক তুমি কি ক'বা? চবেই ভাল এফৰ্ট দি খেলক। আৰু বাদক কিদৰে ধন্যবাদ জ্ঞাপন কৰিবা? তোমালোকক এখন ধুনীয়া মঞ্চ প্ৰদান কৰিলে, আজি যিহেতু যাবলৈ লাগিছে এখন টুৰ্ণামেণ্টৰ পৰা, তথাপিতো পৰৱৰ্তী ছিজনত আকৌ আহিম বুলি ইতিমধ্যে উল্লেখ কৰিছা। থেংক ইউ টুৰ্ণামেণ্টটো পাতাৰ কাৰণে, প্লেয়াৰবোৰক চান্স দিছে। যাৰ 19 আছে তাৰ কাৰণে বহুত ভাল টুৰ্ণামেণ্টটো পাইছোঁ। তোমালোক কোচিং কোনে কৰে? জাভেদ আখতাৰ খান ছাৰ। নিশ্চয়কৈ তোমাক পৰৱৰ্তী সময়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিম। থেংক ইউ। আৰু এই মুহূৰ্তত মই যাব বিচাৰিছোঁ ৰাইনোলেণ্ডৰ প্ৰশিক্ষকগৰাকীৰ ওচৰলৈ। যিহেতু এখন তীব্ৰ উত্তেজনাপূৰ্ণ খেল আছিলে, আপোনালোকো খুব যুঁজিছিলে শেষৰ ফাললৈ, মানে শেষলৈকে যুঁজিলে, তথাপিতো 74 ৰানৰ ব্যৱধানত পৰাস্ত হ'বলগীয়া হ'ল। তথাপিতো আজি কেনেকুৱা ধৰণৰ আশা আছিলে, প্ৰত্যাশা আছিলে, কি ক'ব?
আশা প্ৰত্যাশাটো থাকেই দিয়কচোন। একচুৱেলি আমি মেটচখন চব টিমে জিকিম বুলিয়ে খেলে, চ' আমাৰ টিম জিকিম বুলিয়ে খেলিছিলে। কিন্তু ইনিচিয়েলি সিহঁতে মানে প্ৰথম ফাৰ্ষ্ট ইনিংছত খুব ধুনীয়া বলিং কৰিলে। ইনিচিয়েলি বলিং কৰি মাজত অলপমান বেয়া এটা সময় আহিলে। তো যিহেতু আণ্ডাৰ-19 গেমছ, তো অলপ 19ৰ ল'ৰা, যিহেতু অলপ সৰু ল'ৰাটো মেচিউৰিটি সিমান অহা নাই, তো সিহঁতে সেই বস্তুখিনি টেকেল কৰিব নোৱাৰিলে। অভাৰ এক্সাইটেড হ'ল, অভাৰ এক্সাইটেড হৈ মানে কণ্টিনিউ কৰিব নোৱাৰিলে বস্তুটো। তো মমেণ্টামটো সিহঁতৰ ফালে অলপ শ্বিফ্ট হৈ কেনে সিহঁতে 200, একচুৱেলি 200 যাবই নালাগে, 130-40 থাকি যায় টিমটো। কিন্তু সেই বলিং অলপ মাইনাছ হ'ল, ইজি ল'লে চাগে মে বি। তো নেক্সট মেটচ আমি আশা কৰোঁ টুৰ্ণামেণ্ট মানে আমাৰ টিম মানে কামবেক কৰিব, ইয়াত কৰি ভালদৰে কৰিব। আৰু আপোনালোকৰ বলিঙতো প্ৰথমতে ভাল কৰিছিলে, 5টা উইকেট আপোনালোকে খুব সোনকালে লৈ লৈছিলে। তাকেই মই ক'লোঁ, ফাৰ্ষ্ট ইনিংছ আমাৰ ধুনীয়া 5টা উইকেট গ'ল। সেইটোৱেই ক'লোঁ, মমেণ্টামটো সিহঁতে অলপ ইজি ল'লে মাজত, ল'ৰাকেইটাই ইজি লৈ অলপ মমেণ্টাম শ্বিফ্ট হ'ল। শ্বিফ্ট হওঁতে সিহঁতৰ এজন বেটছমেনে ক্লিক কৰিলে, 200 ক্ৰছ কৰিলে। তথাপিও 200 ইমান ৰান নাছিলে যে চেছ কৰিব নোৱাৰি। 300 বল 200 মই ভাবোঁ বহুত ইজি। কিন্তু সেই আমাৰ প্লেয়াৰকেইটা অলপ আজি অলপ কলাপছ হ'ল আৰু বেটিঙত, এজন বেটছমেনে খেলিলে। আৰু এখন টুৰ্ণামেণ্টৰ কাৰণে বহু ক্ৰিকেট দল ইতিমধ্যে খুব আশাৰে ৰখি থাকে। আৰু বোধহয় আপোনালোকে ইয়াৰ প্ৰথম খেলিছে নে আগতো খেলিছে এখন টুৰ্ণামেণ্ট? আমাৰ চাগে এখন টুৰ্ণামেণ্ট এইবাৰেই খেলিছে, যিহেতু মই নিজে এখন টুৰ্ণামেণ্ট খেলিছোঁ আজিৰ পৰা কমচে কম 9 বছৰ। খেলিছিলে আপুনি? মইতো খেলিছিলোঁ আপোনাৰ ৰিভাৰ এণ্ড ক্লাব, তাৰপাছত গুৱাহাটী টাউন ক্লাব, তেতিয়া মই খেলিছিলোঁ আজি 9-10 বছৰ আগত। এতিয়া আজি মই নিজে কোচিং কৰাওঁ। আপোনাৰ দলটোক কিদৰে প্ৰিপেৰেশ্যন কৰিছিলে, ৰাইন'লেণ্ডক গোটেই দলটোক আণ্ডাৰ-19? প্ৰিপেৰেশ্যন আমাৰ টেকনিকেল কিছুমান পাৰ্ট থাকে গেমৰ, সেইবোৰ কৰোৱা যায়। বাকী প্ৰেক্টিছখিনিতো নৰ্মেল, যিখিনি ৰেগুলাৰ চব টিমেই কৰে, সেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন চলি থাকে। অলপ মেণ্টেল প্ৰিপেৰেশ্যন লাগিব, সিহঁতক দৰকাৰ আছে। মেণ্টেলি ফিট হ'লে মাইণ্ডছেটটো ঠিক হ'ব লাগিব। প্লেয়াৰ এজনৰ মাইণ্ডছেট ঠিক হ'লে আপুনি আগুৱাই যাব সিহঁতে। আৰু যিহেতু আজি খুব ৰ'দ আছিলে, গতিকে ফিটনেছৰ কথাটো থাকিব। গতিকে আজি প্ৰথমটো দলে 39 অভাৰ খেলিছে, আপোনালোকৰ 30+ অভাৰ খেলিছে। কিন্তু 50 অভাৰৰ গেম আছিলে এইটো। হয়, তাকেই মই ক'লোঁ, 300টা বল খেলিবৰ কাৰণে আপুনি ফিট হ'বই লাগিব। প্ৰথম কথা 300 বল বুলি নহয়, আপুনি ডেইজ মেটচ খেলক, ওৱান ডে খেলক, T20 খেলক, আপুনি ফিট হ'বই লাগিব। উইদাউট ফিট আপুনি ক্ৰিকেট খেলিব নোৱাৰে। আমাৰ প্লেয়াৰ ফিটেই হয়, এইটো ফিটনেছ কোনো ইছ্যু নাই। খালি সেই বেটিং বলিং অলপ বেটিং কলাপছ হ'ল আৰু বলিঙো ঠিক ঠাক আছিলে। আৰু উইকেটখন কেনেকুৱা পালে NF ৰেলৱেৰ? উইকেট ভাল। মই খেলা সময়তকৈতো আজি বহুত বেটাৰ উইকেট, বেটাৰ গ্ৰাউণ্ড, খুব ধুনীয়া টুৰ্ণামেণ্ট। ইমান 10 বছৰ পুৰণা টুৰ্ণামেণ্ট এইটো, আৰু ক'বলগীয়াটো একো নাই। আৰু মালিগাঁৱৰ এটা নিজৰ হেৰি আছেই দিয়কচোন, মালিগাঁও ক্ৰিকেট গ্ৰাউণ্ডৰ। আৰু পৰৱৰ্তী ছিজনতো নিশ্চয় বাটকি ক্লাবে পতা এখন 19 অনুৰ্ধ ক্ৰিকেট টুৰ্ণামেণ্ট আকৌ দেখিবলৈ পোৱা যাব। নিশ্চয়। এতিয়া আমি কোচিং আজি ইয়াত কৰোঁ, কালি কাট কৰোঁ, সেইটো কথা নাই। ক্ৰিকেটটো সদায় চলিব, ক্ৰিকেটাৰ সদায় আহিব, টিম সদায় আহিব। মই গোটেইকেইটা ছেমিফাইনেলিষ্ট টিমক শুভেচ্ছা জনালোঁ, তেওঁলোক যাতে ভাল ক্ৰিকেট খেলি যায়। আৰু নিশ্চয়কৈ আমাৰ তৰফৰ পৰা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ পৰৱৰ্তী সময়ৰ বাবে। থেংক ইউ। নিশ্চয়কৈ এয়া আছিল ৰাইন'লেণ্ডৰ কোচ। লগতে আমি দুই দলৰ অধিনায়কৰ লগতো আমি কথা পাতিলোঁ। ইতিমধ্যে সকলোৱে গম পাইছে, অহা 28 এপ্ৰিলত অনুষ্ঠিত হ'ব প্ৰথমখন ছেমিফাইনেল। মঙলদৈ ক্ৰিকেট একাডেমি আৰু ত্ৰিৰংগ ক্ৰিকেট ক্লাবে প্ৰথমখন ছেমিফাইনেলত অৱতীৰ্ণ হ'ব, আৰু দ্বিতীয়খন ছেমিফাইনেলত অহা 1 মে'ত অৱতীৰ্ণ হ'ব ইলাইট ক্লাব আৰু উই আৰ নৰ্থ ইষ্ট। আৰু 3 মে'ত অনুষ্ঠিত হ'বলৈ গৈ আছে মেগা ফাইনেল। আমি আশা কৰিম 19 অনুৰ্ধ ক্ৰিকেট টুৰ্ণামেণ্টখন বাদৰ উদ্যোগত অনুষ্ঠিত ক্ৰিকেট টুৰ্ণামেণ্টখন সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠান পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ এনি। ধন্যবাদ। আণ্ডাৰ-19 ক্ৰিকেট টুৰ্ণামেণ্টৰ আজি এলিমিনেটৰ খেলখন ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল, য'ত ত্ৰিৰংগা ক্ৰিকেট কোচিং চেণ্টাৰ দলে ৰাইন'লেণ্ডক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে। আমি এইখিনিতে জনাওঁ যে আমি আজি আমাৰ নিৰ্ধাৰিত 4টা ছেমিফাইনেলিষ্ট দল পালোঁ, য'ত ত্ৰিৰংগা দলে অহা 28 তাৰিখে মঙলদৈ ক্ৰিকেট একাডেমীৰ লগত প্ৰতিনিধিত্ব কৰিব, আৰু লগতে উই আৰ নৰ্থ ইষ্টে 1 মে' দিনাখন ইলাইট ক্ৰিকেট একাডেমীৰ লগত প্ৰতিনিধিত্ব কৰিব। আৰু আজি খেলখনৰ মেন অফ দ্য মেচ বঁটাটো দিবলৈ মই প্ৰাক্তন ৰাজ্যিক খেলুৱৈ প্ৰাণজিৎ দাসক আমাৰ মঞ্চত আবলৈ অনুৰোধ জনাওঁ। আৰু খেলখনৰ মেন অফ দ্য মেচ একচুৱেলি এটা সময়ত ত্ৰিৰংগা 61 for 6 এটা ষ্ট্ৰাগলিং পৰ্যায়ত আছিলে। আজি খেলখনত 5টা উইকেটো লৈছে অচ্যুত দাসে, প্লাছ আৰু এজন যাদৱ, তেওঁ শৌৰ্য যাদৱ, তেওঁ 4টা উইকেট লৈ ৰাইন'লেণ্ডৰ চেছ কৰা প্ৰচেছটোত ভালেখিনি ব্যাঘাত জন্মাইছিলে। কিন্তু তেওঁৰ বেটিঙৰ কাৰণে আমি তেখেতলৈ মেন অফ দ্য মেচ বঁটাটো আগবঢ়াইছোঁ। আৰু মই প্ৰাণজিৎ দাসক অনুৰোধ জনাওঁ আজি খেলৰ মেন অফ দ্য মেচ 74 ৰানছ।
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765 21098 website www.aipguwahati.in